গতিকে এতিয়া এই একাদশ স্কন্ধ ভাগৱত আপোনালোকে জানে যে ভগৱন্তৰ যুগে যুগে অৱতাৰ হৈ আছে হৈ থাকিব আমাৰ উপনিষদত কৈছে অপপ্ৰঞ্চে প্ৰপঞ্চে অৱতৰণম অৱতাৰ যে অপপ্ৰঞ্চৰ পৰা প্ৰপঞ্চলৈ নামি অহা অৱস্থাটোকে অৱতাৰ বাদ বুলি কয় যে অৱতাৰ ভগৱন্তে প্ৰধানকৈ চাৰিটা ৰূপত আহে পূৰ্ণ অৱতাৰ অংশ অৱতাৰ কলা অৱতাৰ বিভূতি অৱতাৰ যেতিয়া 100 ভাগৰ 100 মহিমাযুক্ত হৈ আহে তাক কয় পূৰ্ণ অৱতাৰ যেতিয়া 4 ভাগৰ 1 অংশ মহিমাযুক্ত হৈ আহে তাক কয় অংশ অৱতাৰ যেতিয়া 16 ভাগৰ 1 অংশ মহিমাযুক্ত হৈ পৃথিৱীলৈ নামি আহিব লাগে তাক কয় কলা অৱতাৰ আৰু যেতিয়া 100 ভাগৰ 1 অংশ মহিমাযুক্ত হৈ আহে তাক কয় বিভূতি অৱতাৰ কিন্তু কোনটো অৱতাৰ লৈ তেওঁ পৃথিৱীলৈ আহিব হেতু পৃথিৱীৰ অৱস্থাৰ ওপৰত নিৰ্ভৰ কৰে এতিয়া দাপৰ যুগত তেওঁ পূৰ্ণ অৱতাৰ 100% মহিমাযুক্ত হৈ আহি দুষ্টক দমন সন্তক পালন কৰি যেতিয়া নিজ ধামলৈ যাব ওলাইছিল তেতিয়া উদ্ধৱে আপত্তি কৰিছিল কি বুলি হেৰা প্ৰভু তুমি তোমাৰ লগত মোৰ 5 বছৰ বয়সৰ পৰাই নিবিড় সম্পৰ্ক তুমি মোৰ বৰদেউতাৰ ল'ৰা বসুদেৱৰ পুত্ৰ আৰু মই তোমাৰ খুৰাৰ পুত্ৰ দেৱভাগৰ পুত্ৰ মই উদ্ধৱ বংশৰ ফালৰ পৰা তুমি আৰু মই ককাই ভাই কিন্তু ভক্তিৰ দিশত তুমি মোৰ আৰাধ্য দেৱতা গতিকে তোমাৰ লগত মই 5 বছৰ বয়সৰ পৰা নিবিড় সম্পৰ্ক ঘটিলে এতিয়া মই অকলে এই থৈ গলে নহব তোমাৰ অবিহনে মই অকলে ইয়াত জীয়াই থাকিব নোৱাৰো তোমাৰ অবিহনে মোৰ গোটেই জগত অন্ধকাৰ গতিকে তুমি মোক লগত লৈ যাব লাগিব তেতিয়া উদ্ধৱৰ সেই নিবেদন শুনি কৃষ্ণই হাঁহি পেলাই কৈছিল সখা তোমাৰ আবেদনটো শুদ্ধ হৈছে কিন্তু মই যদি তোমাক মোৰ লগত লৈ গুচি যাওঁ অৰ্থাৎ ভকতক যদি ভগৱন্তই লগত লৈ গুচি যায় যে কি হ'ব তুমি আমি দুয়ো গইলে মিলিব অনৰ্থ লুপ্ত হইব জ্ঞান ইটো ভকতিৰ পথ ভক্তিৰ পথ নাইকিয়া হৈ যাব পোহৰ নাইকিয়া হোৱাৰ লগে লগে তালৈ কি আহিব আন্ধাৰ আহিব ফলত কি হ'ব অধৰ্মে পিৰিব লোক যাইবে অধুগতি ভকতিকো ৰাখি তুমি থাকিও সম্প্ৰতি তুমি ভক্তিৰ পথটো ৰক্ষা কৰি থাকা মোৰ এই মহাবাক্য নচাৰিবা তুমি শ্ৰৱণ কীৰ্তন প্ৰৱৰ্তাই থাকা তুমি মোৰ বাক্য ৰাখি তুমি শ্ৰৱণ কীৰ্তন প্ৰৱৰ্তন কৰি থাকা আজি ৰাতুল দাসৰ পৰিয়ালবৰ্গই এটো উদ্ধৱৰ কাম কৰিছে মনত ৰাখিব ইমান বিলাক আপোনাক মাতি আনি আপোনাৰ ঈশ্বৰৰ কথা শুনাই দিছে এয়া ভক্তি ধৰ্ম প্ৰচাৰ কৰিছে মাইক্ৰোফোন ব্যৱহাৰ কৰিছে পইচা বেছি খৰচ কৰিছে পুণ্যৰ মাত্ৰা বেছি হৈছে আমি যদি মাইক্ৰোফোন ব্যৱহাৰ নকৰিলে পাৰিলে যদি সমৰ্থ থাকে অনাগত দিনত আপোনালোকে নাম প্ৰসংগ পাঠ প্ৰসংগত এটো ব্যৱহাৰ কৰিব কিয়নো আমাৰ ভাগৱতে কৈছে একজনে যদি নাম ওচৰলৈ শুনে মানে পাপ খবাৰো হয় এই মাইক্ৰোফোনৰ যোগেদি ভাগৱতৰ শব্দ ব্ৰহ্ম যিমান দূৰলৈকে যাব মানুহটো দূৰৰ কথা মোৰ ভক্ত জৈত্ৰ থাকে উদাৰ চৰিত্ৰ কীট পতংগ কুহিটো কৰে পবিত্ৰ প্ৰকৃতি জগতখনৰ জীৱৰো উদ্ধাৰ হয় এটা কৰ্ম আচনিয়ে যদি মানুহৰ উপৰি যদি প্ৰকৃতি জগতৰ উপকাৰ কৰিব পাৰে তেতিয়াহলে হেও কি হ'ব পৰোপকাৰে পুণ্য জমা হৈ যাব অক্ষয় পুণ্য জমা হৈ যাব গতিকে তুমি মোৰ বাক্য ৰক্ষা কৰি শ্ৰৱণ কীৰ্তন প্ৰৱৰ্তন কৰি থাকা আৰু তোমাৰ জীৱন শৈলীৰ যিমানখিনি প্ৰয়োজনীয় দিশ মই সমস্ত তোমাক দি থৈ আছো তোমাৰ কাৰণে পুণ্যভূমি প্ৰতিষ্ঠা কৰি থৈ আছো তোমাৰ কাৰণে তীৰ্থস্থান প্ৰতিষ্ঠা কৰি থৈ আছো তোমাৰ কাৰণে সত্ৰ প্ৰতিষ্ঠা কৰি থৈ আছো তোমাৰ কাৰণে বৈকুণ্ঠ প্ৰতিষ্ঠা কৰি থৈ আছো আৰু প্ৰয়াণৰ পিছত মই তোমাৰ মাজতে থাকিম নিশ্চয় কৰি কহো শুনা সাৱধানে তুমি ভকত যি স্থানে থাকে সেই পুণ্যভূমি আজি আমি যদিও দাসবাবুৰ ৰভাতলত আছো প্ৰত্যক্ষভাৱে আচলতে আমি পুণ্যভূমিত আছো আৰু পুণ্যভূমিত ভক্তসকলে য'ত মোৰ শ্ৰৱণ কীৰ্তন মোৰ কৰে যত্ৰ দ্বিতীয় বৈকুণ্ঠ সিটো তাকে বোলে সত্ৰ এয়া আজি দ্বিতীয় বৈকুণ্ঠ আৰু সত্ৰ নাৰদক কৈছে নহং তিষ্ঠামি বৈকুণ্ঠে যোগী নাং হৃদয়ে নশ মত ভক্তা যত্ৰ গায়ন্তি তত্ৰ তিষ্ঠামি নাৰদ হে নাৰদ মোক বৈকুণ্ঠত বিচাৰি নাপাবা যোগী হৃদয়ত মই নাথাকো মোৰ ভকতে য'ত মোৰ গুণ নাম ল'ব মোক তাতেই বিচাৰি পাবা এটো অকল হিন্দু দৰ্শন নহয় বাইবেলত কৈছে হুৱে টু অৰ মোৰ এছেম্বল যি ঠাইত দুজন বা তাতকৈ অধিক মানুহ গোট খায় ইন মাই নেম মোৰ নাম লয় আই এম দেয়াৰ মই তাতেই থাকিম আজি ইয়াত ভগৱান বিদ্যমান হৈ আছে আৰু কৈছে মই প্ৰায়ৰ পিছতো তোমাৰ মাজত থাকিম ক'ত থাকিম তিৰুধায় প্ৰবিষ্টু অয়ম শ্ৰীমদ ভাগৱত নৰ্বম তে নয় বাংময় মূৰ্তি প্ৰত্যক্ষ বৰ্ততে হৰৈ শ্ৰৱণাত সেৱনাত দৰ্শনাত পাঠাত পাপনাসি মই প্ৰায়ৰ পিছত শব্দ ব্ৰহ্ম ৱৰ্ড ইজ গড অবিনাশী শব্দ ব্ৰহ্ম বাক্য ব্ৰহ্ম ৰূপে ক'ত থাকিম ভাগৱতত থাকিম সেই ভাগৱত যদি দৰ্শন কৰিব পাৰা সেই ভাগৱত যদি সেৱা কৰিব পাৰা সেই ভাগৱত যদি শ্ৰৱণ কৰিব পাৰা সেই ভাগৱত যদি কীৰ্তন কৰিব পাৰা তোমাৰ সকলো পাপ মই বিনাশ কৰি দিম দিয়া পাপ কি বস্তু
পাপ আমি কাৰোবাক দেখুৱাই দিয়া বস্তু নহয় ই কিছুমান বেয়া গুণৰ সমষ্টি কুবুদ্ধি অসৎ চিন্তা অসৎ ভাৱনা অসৎ পৰিকল্পনা কুসংস্কাৰ অন্ধবিশ্বাস মনৰ সংকীৰ্ণতা কুপৰম্পৰা এইবিলাক পাপ আপুনি ভাগৱত শুনিবলৈ আহি যদি অন্য দুজন বন্ধুৰ লগত কথা পাতি থাকে হেতু পাপ কাৰণ আপুনি কথা পতাৰ কাৰণে কাষৰ মানুহজনে যদি শুনাত ভাগৱত শুনাত যদি বাধা পৰিলে কথা পতা দুজনৰ কি হ'ব পাপ আয় পৰপীড়ন আপুনি ভাগৱত শুনিবলৈ আহি পাপ লৈ যাব লাগিব কাৰণ আপুনি আনক অপকাৰ কৰা হৈছে এইটো কুবুদ্ধি অসৎ চিন্তা অসৎ ভাৱনা অসৎ পৰিকল্পনা কুসংস্কাৰ অন্ধবিশ্বাস মনৰ সংকীৰ্ণতা এইবিলাকৰ পৰা আমি ভাগৱতে মুক্ত কৰি দিয়ে সেইকাৰণে ভাগৱত শুনিবলৈ আহিব লাগে মনত ৰাখিব কথা মলি কাপোৰত চাবোন চাৰ্ট নমৰা পৰ্যন্ত মলি কাপোৰ চফা নহয় ভাগৱত নুশুনা পৰ্যন্ত ঈশ্বৰ মানে জীৱ সংস্কাৰ হ'ব নোৱাৰে মনত ৰাখিব কথা সেইকাৰণে ভাগৱত যাতে আপোনালোকে প্ৰত্যেক ঘৰতে যাতে পঢ়াৰ ব্যৱস্থা কৰে ভাগৱত সকলোৱে পঢ়িব পাৰে পঢ়াত আপত্তি নাই ডেকা ল'ৰাই পাৰে গাভৰু ছোৱালীয়ে পাৰে বোৱাৰীয়ে পাৰে মতা মানুহে পাৰে মানে অসৰণীয়ে পাৰে দাড়ি থকাই পাৰে দাড়ি নথকাই পাৰে চবেই পাৰে দেই পঢ়াত বাধা নাই কিন্তু মনত ৰাখিব এতিয়া মাষ্টাৰ ডিগ্ৰী আছামিজত মাষ্টাৰ ডিগ্ৰী ল'ৰা ছাত্ৰ ছাত্ৰীয়ে টেবুলতে ভাগৱত দশম কীৰ্তন ঘোষা ৰত্নাৱলী থৈ পঢ়ি পেলাই মাষ্টাৰ ডিগ্ৰী লৈ আহিছে অধ্যয়নত বাধা নাই নিয়ম কেৱল আনুষ্ঠানিকতাতহে আহে গতিকে আপোনালোকে সকলোৱে পঢ়ক প্ৰত্যেকে পঢ়ি পেলাই যাতে জীৱন্ত অৱস্থাত যদি প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধ আপুনি একো অৰ্থ জানিব নালাগে পঢ়ি যাওক মাত্ৰ মোক এজন MBBS ডক্টৰে এদিন কৈছিল যে বাপ মই ভাগৱতখন ডাক্তৰ চাকৰি পোৱাৰ পৰা প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধ এটা এটা স্তম্ভ মই গুৰু সেৱা কৰোঁতে নপঢ়াকৈ মই পেচেণ্ট নাচাওঁ তেওঁ মানে চাইল্ড স্পেচিয়েলিষ্ট ডক্টৰ তেওঁৰ চোতালত গৈ মানুহ কেঁচুৱা লৈ লৈ ৰৈ থাকে কিন্তু মই কিন্তু এতিয়া তিনিবাৰ লুটিয়াই চতুৰ্থ স্কন্ধ পুৰঞ্জন আখ্যান পঢ়ি আছোঁ মই অৰ্থবিলাক চব পোৱা নাই গতিকে অপৰাধ হ'ব নেকি মই বোলো ছাৰ আপোনাৰ অপৰাধটো দূৰৰ কথা আপুনি নিজেতো উদ্ধাৰ হ'লেই ঘৰৰ পৰিয়ালখিনি উদ্ধাৰ কৰিলে যিবিলাক পেচেণ্টে আহি আপোনাৰ ভাগৱত শুনি পেলাই ৰৈ থাকে সেইবিলাক উদ্ধাৰ হ'ল আপোনাৰ শব্দ ব্ৰহ্ম যিমান দূৰলৈকে গ'ল তালৈকে আপোনাৰ জগত পবিত্ৰ হ'ল গতিকে আপোনাৰ দুখ নহয় তেওঁ মানে আমাক কৈছে জানিবা নাজানি কৰে নামৰ কীৰ্তন তথাপিতো পাপ দহি নামে কৰে চাওঁ আপুনি অৰ্থ জানিব নালাগে স্পষ্ট পঢ়ি যাওক তেতিয়াও পাপ বিনাশ হৈ যাব গুৰুজনাই কৈছে তোমাৰ মুখৰ আগতে বিষ অকমান কৰি আছে নাজানা বিহ বুলি অমৃত বুলি বুটলি খাই দিলা বিহে ক'ব নেকি এওঁ নাজানি খাইছে নামাৰো বুলি বিহ জানিয়ে খাওক বা নাজানিয়ে খাওক বিহে মানুহ মাৰিবই ঠিক ভাগৱত শাস্ত্ৰ বা ঘোষা ৰত্নাৱলী আপুনি জানি পঢ়ক বা নাজানি পঢ়ক পাপ নাশ হ'বই গতিকে আমি মাত্ৰ পঢ়িব লাগে যিখন ঘৰৰ বোৱাৰীজনীয়ে পুৱা গধূলি ধূপ ধূনা জ্বলাই গুৰুগিৰি মচি কাচি প্ৰাৰ্থনা কৰে ব্ৰহ্মাই আদি কৰি জীৱ যত ৰাম 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 মায়া সজ্জা মাজে আছয় ঘুমতি যায় ধুনীয়া সুৰত গাইছে বাটেদি যোৱা মানুহে সুৰ আৰু মাতত স্তম্ভিত হৈ ৰৈছে কিন্তু বোৱাৰীজনীয়ে নাজানে ছোৱালীজনীয়ে নাজানে মাইকী মানুহগৰাকীয়ে নাজানে ব্ৰহ্মা আদি কৰি জীৱ যত ৰাম 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 মায়া সজ্জা মাজে আছয় ঘুমতি যায় অৰ্থ নাজানে কিন্তু গাইছে গুৰুজনে কৈছে নালাগে জানিবা নাজানি কৰে নামৰ কীৰ্তন তথাপিতো পাপ দহি নামে কৰে যিটো কথা গুৰুজনাৰ দিনত প্ৰতিয়ন কৰাই অলৌকিকক লৌকিক কৰি অবাস্তৱক বাস্তৱৰ উদাহৰণ দেখুৱাই থৈ গৈছে কোনে ৰাধিকা সতীয়ে গুৰুজনৰ ওচৰত কি কৈছিল গুৰুদেৱ মোৰ সতীত্ব গুণৰ অন্যতম বৈশিষ্ট্য অপ্ৰাতহে উঠিয়া কৰ গৃহ কৰ্ম ও বাহিৰে ভিতৰে কৰ গুময় হিংসন মই ৰাতিপুৱা সোনকালে উঠি ঘৰ দুৱাৰ পৰিষ্কাৰ পৰিচ্ছন্ন কৰি গুৰুগিৰি মচি কাচি ধূপ ধূনা জ্বলাই ঈশ্বৰ উপাসনা কৰি ঘৰখন প্ৰদূষণ মুক্ত কৰি থাকো আৰু পুৱাৰ সৌৰ শক্তি আহৰণ কৰি মই সৃজনী শক্তি অটুট কৰি ৰাখো অৰ্থাৎ পুৱাৰ সৌৰ শক্তি যিসকল নৱদম্পতি আহৰণ কৰিব তেওঁলোকে সন্তান জন্ম দিবৰ কাৰণে সৃজন কৰাৰ প্ৰয়োজন নহয় নৰ্মেল দিব পাৰিব যাৰ কাৰণে বিশ্ববিখ্যাত বৈজ্ঞানিক আইনষ্টাইনে কৈছে সায়েন্স উইদাউট ৰিলিজন ইজ ব্লাইণ্ড ৰিলিজন উইদাউট সায়েন্স ইজ লেম্প অৰ্থাৎ যি বিজ্ঞানৰ ধৰ্ম নাই অন্ধ যি ধৰ্মত বিজ্ঞান নাই খুৰা গুৰুজনাই ধৰ্ম মানে বিজ্ঞানৰ ধৰ্ম যুক্ত কৰি আমাক এই মানে ভক্তি জ্ঞান দি থৈ গৈছে গতিকে আমি এইখিনি যাতে উঠি অহা প্ৰজন্মক আমি পঢ়াব পাৰোঁ শুনাব পাৰোঁ তাৰ প্ৰতি আপোনালোক প্ৰত্যেকজন সচেতন ব্যক্তিয়ে মানে গুৰুত্ব দিব লাগিব দেই ল'ৰা ছোৱালী জন্ম দিলেই নহ'ব ভক্তি জ্ঞান নৈতিক শিক্ষা আপুনি দিব লাগিব ল'ৰাটো স্কুললৈ যাব ওলাইছে অকল চাই থাকিলে নহ'ব বোপাই স্কুল যোৱা হয় কৃষ্ণ বুলি কৈ যায়
ৰাম বুলি কৈ যোৱা অ ককা বহি আছে ককা সেৱা এটা কৰিছে এই নিয়ম শিকাব কিন্তু মনত ৰাখিব কথাটো আপোনাৰ কথা শুনি যদি ল'ৰাটোৱে কৃষ্ণ বুলি যায় যিটোজনে যাই নাম ওচৰি তাৰ পাছে পাছে ভ্ৰমন্ত হৰি বৎসক স্নেহ জনধেনু ধাৱে ভজিও জানি হেন হৰি পাৱে যিজনে কৃষ্ণ নাম লৈ উচ্চাৰণ যাব তাৰ পিছে পিছে কৃষ্ণ যাব একচিত্ত মনে যিটো মহাজনে ফুৰে গুণ নাম সুমৰি তাক ৰক্ষা কৰি ফুৰয় সদায় হাতে কমুদকি ধৰি ভগৱন্তৰ নাম লৈ যাত্ৰা কৰাৰ লগে লগে ভগৱন্তই গদা লৈ পেলাই তেওঁক ৰক্ষণাবেক্ষণ দিয়ে নাম হৈছে গদাৰ প্ৰতীক গদা হৈছে নামৰ প্ৰতীক মনত ৰাখিব কথাটো এই নীতি শিক্ষাবিলাক আমি দিব লাগিব আপুনি অকল ল'ৰা ছোৱালী জন্ম দিলেই নহ'ব উপযুক্ত বয়সত ছোৱালীজনীক এজন উপযুক্ত পাত্ৰক গতাই দিয়া আৰু উপযুক্ত বয়সত ল'ৰাটোলৈ ছোৱালী এজনী আজি সংসাৰ পাতি দিয়া দায়িত্বও আপোনালোকৰ থাকিব লাগিব পিতৃ মাতৃ হৈ যদি আপোনাৰ সেই মানে অচেতনাৰ কাৰণে আপোনাৰ জন্ম দিয়া ল'ৰা ছোৱালী যদি বৈবাহিক সংসাৰ পথৰ পৰা যদি আঁতৰি থাকিবলগীয়া বিৰত হ'বলগীয়া হয় তাৰ দুখে কিন্তু আপোনালোকক চুব সেই কথা আমাক ভাগৱতে দি আছে সেই তথ্য আমি জানিব লাগিব তেতিয়া উদ্ধৱক ক'লে যে সখা তোমাক মই যোৱাৰ আগতে যিমানখিনি ক'বলগীয়া ক'লো জ্ঞানযোগ ক'লো ভক্তিযোগ ক'লো মানে কৰ্মযোগৰ কথা ক'লো এতিয়া মই কোৱা কথাখিনিৰ পৰা তুমি কি অনুভৱ হ'ল মোক কোৱা আৰু যদি কিবা তোমাৰ জানিবলৈ আছে সেইখিনিও মোক যোৱাৰ আগতে কোৱা মই সকলো সংশয় তোমালোকক ভাঙি থৈ যাম গতিকে এতিয়া আমাৰ এই পাঠত উদ্ধৱক মানে যাবৰ সময়ত যি নীতি শিক্ষা যি মানে নৈতিক আৰু আধ্যাত্মিক শিক্ষাৰ কথা কৈ থৈ গ'ল তেওঁ সেই কোৱাৰ পৰা কি বুজিলে আমাক আজি পাঠে ক'ব আমি পাঠ ভিত্তিত আলোচনা কৰিম আৰু ইয়াৰ পদবন্ধে আলোচনা কৰিম আৰু ইয়াৰ পৰা এই পাঠটোৰ পৰা আমাক গুৰুজনাই বা ভাগৱতে কি শিকাব বিচাৰিছে কি জনাব বিচাৰিছে ইয়াৰ পৰা জানিবলগীয়া বুজিবলগীয়া শিকিবলগীয়া আৰু উঠি অহা প্ৰজন্মক জনাবলগীয়া শিকাবলগীয়া বুজাবলগীয়া আমাৰ ইয়াৰ এই পাঠটোৰ মাজত কি আছে তাৰ ওপৰত আমি আলোচনা কৰিম এই আলোচনাত যদি আপোনালোকৰ কিবা সংশয় থাকে প্ৰশ্ন কৰি সংশয়টো আঁতৰ কৰি ল'ব মনত ৰাখিব আমাৰ ভাগৱতত কৈছে কথা শুনি লেখে গুছে মনৰ সংশয় কৃষ্ণৰ সেৱাক ৰতি তেবেশে বাঢ়য় আপোনালোকে যদি আজি ভাগৱত শুনি মনৰ সংশয় দূৰ কৰিব পাৰে অহা কালিলৈ কেনেকে শুনো পুৰহিলৈ কেনেকে শুনো আপোনালোকৰ অনুৰাগটো দিনে দিনে বাঢ়ি গৈ থাকিব গতিকে প্ৰশ্নখিনি আপোনালোকে আজি পাঠ ভিত্তিত কৰিব আৰু আপোনালোকৰ অন্য প্ৰশ্ন থাকিলে মোক ব্যক্তিগতভাৱে সুধিব বা বাইফোনেদি সুধি আপুনি সংশয় দূৰ কৰিব কিন্তু আজিৰ প্ৰশ্নখিনি পাঠৰ ওপৰত আনিব কিয় আপুনি কৰা প্ৰশ্নটোৰ কাৰণে যদি আনে বুজাত সহায় হয় আপুনি তেওঁলোকৰ পুণ্যৰ অংশটো আপুনি লাভ কৰিব গতিকে আপুনি পাঠ ভিত্তিত কৰিব আৰু প্ৰশ্নটো কৰোঁতে মই ব্যাখ্যা কৰি থাকোঁতে ঘপকৈ উঠি প্ৰশ্ন নকৰিব ৰসভংগ হৈ যাব গতিকে আপোনালোকে প্ৰশ্নটো মোৰ ব্যাখ্যা শেষ কৰাৰ পিছত কৰিব অথবা লিখিতভাৱে দিব যাতে আমি আজি সংশয়খিনি দূৰ কৰিব পাৰোঁ এতিয়া এই যাবৰ সময়ত উদ্ধৱক যে ক'লে তোমাক মই জ্ঞানযোগ ক'লো ভক্তিযোগ ক'লো কৰ্মযোগৰ সকলো ক'বলগীয়াখিনি ক'লো এতিয়া মোৰ কথাখিনি শুনি তুমি কি বুজিলা মোক অৱগত কৰা এতিয়া কি বুজিলে ক'ব আমাক কৃষ্ণ